প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত দিব বিচাৰিছো এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিপদ ওদালগুৰিৰ সভালৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হৈছে মুখ্যমন্ত্ৰীৰ কনভয় দুৰ্ঘটনাত পতিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিপদ এই মুহূৰ্তত সবিশেষ খবৰ ফুল প্লেটৰ মাধ্যমেৰে জনোৱাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাহন দুৰ্ঘটনা মুহূৰ্তত ডাঙৰ খবৰ ডাঙৰ খবৰ ওদালগুৰিৰ সভালৈ গৈ আছিল মুখ্যমন্ত্ৰীৰ কনভয় আৰু পথৰ কাষত ৰৈ থকা লোকক মাত দিয়াৰ বাবে বাহন ৰখোৱাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে মুখ্যমন্ত্ৰীৰ কনভয় এখন ইনোভা বাহন ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ লাভ কৰা হৈছে মঙ্গলদৈ নগৰবাসীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা মুখ্যমন্ত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত হৈছে মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজিৰ দিনটোত ওদালগুৰিৰ এখন সভালৈ গৈ আছিল আৰু তেনে সময়তে দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰীলৈ ৰৈ আছিল পথৰ কাষত বহু লোক আৰু মুখ্যমন্ত্ৰী গামোচা পিন্ধাবলৈ ৰৈ থকা লোকসকলক মাত দিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ বাহনখন কিছু সময় ৰখাইছিল আৰু তেনে সময়তে ভয়ংকৰ দুৰ্ঘটনা দেখিবলৈ পোৱা গৈছিল আৰু মুখ্যমন্ত্ৰীৰ বাহনত অন্য এখন বাহনে খুন্দা মাৰিছে যাৰ ফলত ভয়ংকৰ দুৰ্ঘটনা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে মুখ্যমন্ত্ৰীৰ কনভয়ত থকা দুখন বাহন দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ লাভ কৰা হৈছে আজি মুখ্যমন্ত্ৰী মঙ্গলদৈৰ মাজেৰে ওদালগুৰিৰ এখন সভালৈ গৈ আছিল আৰু মঙ্গলদৈ থানাৰ অন্তৰ্গত নগৰবাসীত কৌতুক শিল্পী বুলবুল হুছেইনে মুখ্যমন্ত্ৰীক গামোচা পিন্ধাবলৈ ৰৈ আছিল পথৰ কিনাৰত আৰু ততালিকে মুখ্যমন্ত্ৰী পথতে ৰৈ দিছিল বুলবুল হুছেইনৰ গামোচাখন পিন্ধিবৰ বাবে তেনে সময়তে দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ গাড়ী ৰখাই দিয়াত পিছফালৰ পৰা আহি এখন ভিআইপি বাহনত খুন্দা মাৰে অন্য এখন বাহনে আৰু তাৰ পাছতে এখন ইনোভা বাহন ভাঙি চুৰমাৰ হয় মুহূৰ্তত ভিআইপি বাহনখনৰ নম্বৰ আমাৰ হাতত আহি পৰিছে AS01GA5581 এই নম্বৰৰ ইনোভা বাহনখনৰ সন্মুখৰ ভাগ সম্পূৰ্ণৰূপে ভাঙি পৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো চাওক কেনেদৰে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাহন মঙ্গলদৈ নগৰবাসীত মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাহনখন হঠাৎ ৰখোৱাত এখন বাহনে খুন্দা মাৰে আন এখন বাহনত আৰু মুখ্যমন্ত্ৰী গামোচা পিন্ধাবলৈ এগৰাকী ব্যক্তিয়ে ৰখাইছিল বাহনখন তাৰ পাছতেই সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া পুনৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে এই মুহূৰ্তত সেই দৃশ্যাংশ আমি দেখুৱাই আছো মুখ্যমন্ত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ লাভ কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে মুখ্যমন্ত্ৰীগৰাকী আজি ওদালগুৰিৰ সভালৈ গৈ আছিল আৰু ওদালগুৰিৰ সভালৈ গৈ থকাৰ অৱস্থাতে মুখ্যমন্ত্ৰীগৰাকীৰ বাহনখন কিছু সময়ৰ বাবে যি মঙ্গলদৈ নগৰবাসী আছে নগৰবাসী অঞ্চলৰ এজন লোকে ৰখাইছিল মুখ্যমন্ত্ৰীৰ বাহনখন গামোচা পিন্ধাবৰ বাবে মুখ্যমন্ত্ৰীক আৰু তেনে সময়তে পিছফালৰ পৰা অন্য এখন বাহনে ইনোভা বাহনত খুন্দা মৰাৰ ফলতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে যাৰ ফলত এখন এই ইনোভা বাহনখনৰ অৱস্থা চাওক সন্মুখৰ ভাগ ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ লাভ কৰা হৈছে আৰু বাহনখনত থকা যিগৰাকী চালকগৰাকীও আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ লাভ কৰা হৈছে এই মুহূৰ্তত আমি পুনৰবাৰ সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে ওদালগুৰিৰ সভালৈ গৈ আছিল মুখ্যমন্ত্ৰীৰ কনভয় গৈ আছিল ওদালগুৰিৰ সভালৈ আৰু পথৰ কাষত ৰৈ থকা লোকক মাত দিয়াৰ বাবে বাহনখন ৰখোৱাৰ সময়তে দুৰ্ঘটনা সংঘটিত হৈছে মুখ্যমন্ত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত এখন ইনোভা বাহন ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ লাভ কৰা হৈছে মঙ্গলদৈ নগৰবাসীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা মুহূৰ্তত সেই দৃশ্যাংশ আছে দৃশ্যাংশ আপোনালোকক দেখুৱাইছো মন্তব্য আছে মন্তব্য শুনাবলৈ মই বিশ্বক অনুৰোধ জনাইছো চিএম আহিব কাৰণে চিএম প্ৰগ্ৰামত ৰিজাৰ্ভত লৈছোঁ ৰিজাৰ্ভত মোক আকৌ ফোন কৰিলে দুপৰীয়া মানে
গাড়ীখন আপোনাৰ এক্সিডেণ্ট হৈছে নগৰ বাহিনীত গাড়ীখন আছে এইখিনিয়ে গম পাইছোঁ এতিয়া কেনেকৈ মাৰিছে কি মাৰিছে গম নাপাওঁ এতিয়া তেওঁলোকৰ মানুহে চলাইছে পুলিচে মানুহে চলাইছে চি এম যাওঁতে কি হৈছে চি এমৰ গাড়ীত বোলে চি এমৰ গাড়ীখন উঠাওঁতে বোলে অলপ বেলেগ মাৰিব পাহৰিলা নে কি হ'ল যাই মাৰি দিলে আৰু গাড়ীখন গোটেইখিনি ভাঙিছে আগৰখিনি ভাঙিছে চি এম কলাগাঁৱত গৈছে বোলে আৰু একো হোৱা নাই বুলি গম পাইছোঁ আৰু একো বোলে হোৱা নাই কাৰো কিন্তু গাড়ীখনো বৰ বেয়া হৈছে আৰু মানে নতুন গাড়ী আছিল আত্মা হৈছে এইখিনিয়ে গম পাওঁ আৰু বেলেগ আৰু গম পোৱা নাই ইয়াতে তাৰমানে আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ যিহেতু মামাই বুলি কওঁ চবৰে পৰিচয় তেওঁ আহিছিল আমাৰ বুলবুল হুছেইন ডাঙৰীয়াই গামছা পিন্ধিবলৈ তেওঁ গামছা পিন্ধিবলৈ যেতিয়া গাড়ীখন ৰখাইছিল সেইকেইখন গাড়ী একেলগে তাৰমানে ব্ৰেক মাৰোঁতে একেলগে খুন্দা খাইছে বেছি একো বিশেষ একো হোৱা নাই ৰখোৱাতে তাৰমানে গাড়ীকেইখন তাৰমানে ব্ৰেক চাগে মাৰাত দেৰি হ'ল সেইটো কাৰণে খুন্দা লাগি গ'ল গাড়ীকেইখন বহুত গাড়ী আহিছিল গাড়ী হৈছে যথেষ্ট এতিয়া দেখা পাওঁতে বেয়া হৈছে গাড়ী আছে ইয়াতে দেখাই দিব পাৰিব আপোনালোকে যাত্ৰীৰ একো হোৱা নাই যাত্ৰী চব ছেফ আছে অলপ আজি ৰাতিপুৱা 12টামান বাজিছে ন 12টামান বাজিছে মোৰ গাড়ীখনত লৈছে চি এম আহিবৰ কাৰণে চি এম প্ৰগ্ৰামত ৰিজাৰ্ভত লৈছিল ৰিজাৰ্ভত লওঁতে মোক আকৌ ফোন কৰিলে দুপৰীয়া মানে গাড়ীখন আপোনাৰ এক্সিডেণ্ট হৈছে নগৰ বাহিনীত গাড়ীখন আছে এইখিনিয়ে গম পাইছোঁ এতিয়া কেনেকৈ মাৰিছে কি মাৰিছে গম নাপাওঁ এতিয়া তেওঁলোকৰ মানুহে চলাইছে পুলিচে মানুহে চলাইছে চি এম প্ৰগ্ৰাম যাওঁতে কি হৈছে চি এমৰ গাড়ীত বোলে চি এমৰ গাড়ীখন উঠাওঁতে বোলে অলপ বেলেগ মাৰিব পাহৰিলা নে কি হ'ল যাই মাৰি দিলে আৰু গাড়ীখন গোটেইখিনি ভাঙিছে আগৰখিনি ভাঙিছে চি এম কলাগাঁৱত গৈছে বোলে আৰু একো হোৱা নাই বুলি গম পাইছোঁ আৰু একো বোলে হোৱা নাই কাৰো কিন্তু গাড়ীখনো বৰ বেয়া হৈছে আৰু মানে নতুন গাড়ী আছিল আত্মা হৈছে এইখিনিয়ে গম পাওঁ আৰু বেলেগ আৰু গম পোৱা নাই ইয়াতে তাৰমানে আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ যিহেতু মামাই বুলি কওঁ চবৰে পৰিচয় তেওঁ আহিছিল আমাৰ বুলবুল হুছেইন ডাঙৰীয়াই গামছা পিন্ধিবলৈ তেওঁ গামছা পিন্ধিবলৈ যেতিয়া গাড়ীখন ৰখাইছিল সেইকেইখন গাড়ী একেলগে তাৰমানে ব্ৰেক মাৰোঁতে একেলগে খুন্দা খাইছে বেছি একো বিশেষ একো হোৱা নাই ৰখোৱাতে তাৰমানে গাড়ীকেইখন তাৰমানে ব্ৰেক চাগে মাৰাত দেৰি হ'ল সেইটো কাৰণে খুন্দা লাগি গ'ল গাড়ীকেইখন